I was returning to home from Guwahati to Dhubri. The pregnant lady হিমতে কামাখাৰ পৰা মানে উঠিছিলে ট্ৰেইনত at around 3:30 AM আমি কোকৰাঝাৰ পাইছিলো তেতিয়া তাৰ লেবাৰ পেইন ষ্টাৰ্ট হৈছিলে মই মানে ডাইৰেক্টলি নিজে খুদিছিলো তাৰ হাজবেণ্ডৰ পৰা যে হোৱাট ইজ দা কন্ডিশন মই কৈছিলো যে কন্ডিশনটো বহুত বেয়া হৈছে কাৰণ বহুত এক্সট্ৰিম পেইন হৈ আছিল বেলেগ ধৰণৰ ব্যৱস্থা নাছিলে কাৰণ ইট ওয়াজ আ ৰানিং ট্ৰেইন সো মই কৈছিলো যে মই মেডিকেল ষ্টুডেন্ট হওঁ গুৱাহাটী মেডিকেলৰ পৰা মই এমবিবিএছ কৰি আছো তাৰপিছত সিহঁতে এইখিনি কথা কোৱাত সিহঁতে সহানুভূতি পাইছিলে এটা ডাব্বাত বন্ধ কথা বনোৱা হৈছিলে তাৰমানে বেডশ্বীটেৰে বনোৱা হৈছিলে বেডশ্বীট আছিলে আৰু কম্বল চম্বল আছিলে এইবিলাক বেবিটো মানে বাৰ্থ হোৱাৰ পিছত ইমিডিয়েটলি ক্ৰাই কৰিছিলে